চৰকাৰে ঋণ লোৱাক লৈ আজি অখিল গগৈৰ প্ৰশ্নত যেন চুঙা চাই সোপা দিলে মন্ত্ৰী পীযুষ হাজৰিকাই বাহিৰত ঋণ লোৱাৰ বিৰোধিতা কৰে কিন্তু ভিতৰত ঋণ লৈ কাম কৰিবলৈ কয় অখিল গগৈ এবিডি ঋণ লৈ সমষ্টি উন্নয়নৰ অনুৰোধ জনাই সদনৰ ভিতৰত লগে লগে মন্ত্ৰী পীযুষ হাজৰিকাৰ উত্তৰ আজি ভোটৰ মুখত ৰাম নাম যে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছো ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলো তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে তেখেতক এডিবিৰ পইচা লাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে ঋণ ল'বলৈ কৈ বিধায়ক অখিল গগৈয়ে ঋণ লোৱাৰ প্ৰক্ৰিয়াক ন্যায্যতা প্ৰদান কৰিলে গতিকে আজিৰ পৰা ঋণৰ নামত বিপথে পৰিচালিত নকৰিবলৈ অনুৰোধ জনালে মন্ত্ৰীগৰাকীয়ে গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ এডিবি ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে যি কি নহওক লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ এবিডিৰ পৰা ঋণ লৈ অখিল গগৈ সমষ্টিত যথেষ্ট কাম কৰা বুলি প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ তেখেতে সেইটো ধন্যবাদ দিছে মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম কৰিবলৈকে সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম এতিয়া এইটো ক'ব লাগিব নেকি আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি ন্যায্যতা প্ৰদান কৰিলোঁ মইতো কৰিয়ে দিলোঁ মইতো অধ্যক্ষ ডাঙৰীয়া এডিবিৰ ছেকেণ্ড ফেজৰ যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে মই আপোনাক এটা অধ্যক্ষ ডাঙৰীয়া প্ৰত্যেক 15 দিনৰ পাছে পাছে আমি আজিকালি ফ্ৰেমাৰ অফিচত বহোঁ যিমান এডিবি ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰ যিখন ডিষ্ট্ৰিক্টত কাম চলি আছে সকলোকে মাতি লৈ আহোঁ যোৱা 15 তাৰিখে বহিছিলোঁ তাৰ আগত জানুৱাৰী 27 তাৰিখে বহিছিলোঁ আকৌ 1 মাৰ্চত বহিম আৰু গোটেই সকলো আমি ঠিকাদাৰক মাতি লৈ আহোঁ আনি গোটেই আমাৰ পৰ্যালোচনা সভাত ক'ত কি সমস্যা হৈছে বিল পে'মেণ্টলৈকে এক্সিএম দি আদায় দিছোঁ অধ্যক্ষ ডাঙৰীয়া যদি আমি 650 কোটি টকা এডিবিৰ আমি এই বছৰ খৰচ কৰিব পাৰোঁ তেতিয়া আমি ছেকেণ্ড ফেজৰ টকা পাম ছেকেণ্ড ফেজত এডিবি আৰু ৱৰ্ল্ড বেংকৰ অধ্যক্ষ ডাঙৰীয়া প্ৰায় 2000 পৰা 2100 কোটি টকা আমি অহা ফাইনেন্সিয়েল ইয়েৰত মানে কামটো আমি যিটো নৱেম্বৰ ডিচেম্বৰত কৰিব পাৰিম কৰিবলৈ সক্ষম হ'ম ইয়াৰ পিছতে অখিলৰ প্ৰশ্ন আহিল দৰিকাৰ কামটো কৰি দিয়ক লগে লগে মন্ত্ৰীৰ উত্তৰ আহিল ঋণ ল'বলৈ দিলে সেইটো কৰি দিম দৰিকাটো আমি চাই আছোঁ দৰিকাৰ আমি এটা অধ্যক্ষ ডাঙৰীয়া আপুনি লোন ল'বও নিদিয়ে এতিয়া দিব দৰিকাত লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব কৈ দিয়কচোন কৈ দিয়ক যদি লোন ল'ব দিয়ে মই কৰাই দিম হা অধ্যক্ষ ডাঙৰীয়া এডিবিটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে এডিবিৰ পৰা লোন আনি তেওঁ কাম কৰিব তেখেতে কাম কৰিব দিছে দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেণ্টাৰী দিব নেকি আৰু কি আছে আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্ক কাম কৰি আছোঁ পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছোঁ কেতিয়াবা এডভান্সো কাম কৰি দিওঁ তেখেতে আমাক অনুৰোধ কৰে মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই প্ৰত্যেকটো সমষ্টিতে কৰি আছোঁ আৰু কৰিম মই এই সদনত কথা দিছোঁ অৱশ্যে ভাল কাম কৰাৰ কাৰণে মন্ত্ৰীগৰাকী সদনৰ ভিতৰতেই ধন্যবাদ জ্ঞাপন কৰিবলৈ নাপাহৰিলে অখিল গগৈ
নেক্সট কুৱেশ্যনটো হ'ল মই সঁচাকৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্ল'জলি এইটোত কাম কৰি আছোঁ মিছাকৈ লাভ নাই আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে ব্যুৰো ৰিপৰ্ট NB নিউজ